এনেকৈ মোক দম দিলে। মই ক'লোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি সদায় মিছা কথা কয়। আপোনাৰ সমান মিছা কথা কোৱা মানুহ পৃথিৱীত মই আজিলৈকে দেখাই নাই। আপুনি মতা মানুহকো মাইকী বুলি কৈ দিয়ে, মাইকীকো মতা বনাই দিয়ে, হয়নে নহয় বাৰু? মই মুখ্যমন্ত্ৰীক ক'লোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি, মই কি কৈছোঁ শুনি লওক। প্ৰত্যেকগৰাকী মহিলাক অৰুণোদয় দিম বুলি কৈছিলে, দিয়া নাই, আপুনি দিয়াৰ ব্যৱস্থা কৰক। মই ক'লোঁ, লগতে মই ক'লোঁ যে আপুনি কৈছিলে যিদিনা অৰুণোদয় দিছিলে যে মই 830 টকাৰে অৰুণোদয় আৰম্ভ কৰিছোঁ, 26 চনৰ ইলেকশ্যনৰ আগত 3000কে দিম। তো মই ক'লোঁ যে এতিয়া 26 চনৰ ইলেকশ্যন আহি গ'ল, আপুনি এইবাৰ 3000কে দিয়াৰ কাৰণে বাজেটত সিদ্ধান্ত দিয়ক। চাইছেনে নাই আপোনালোকে? মোৰ যুদ্ধখন চাইনে নাচাই? নে মই এনেই অকলে অকলে যুদ্ধ কৰি থাকোঁ, আপোনালোক নাচাই নেকি? চাইনে নাচাই? মই একদম পুৰা যুদ্ধ কৰি থাকোঁ, দেখিছেনে নাই? এই যে মুখ্যমন্ত্ৰীয়ে যোৱাবাৰ, তাৰপিছত মোক কি কৰে জানে নাই? লাষ্টত মই ক'লোঁ আপুনি চবকে অৰুণোদয় দিবনে নাই, আৰু অৰুণোদয় 3000 কৰিবনে নাই? কৈছে অখিল গগৈ কথা মতে নকৰোঁ, যেতিয়া কৰিবলৈ মন যায় তেতিয়া কৰিম, তেনেকৈ কয়। বুজিছে, তেনেকৈ মোক জব দিছে। তাৰপিছত মই এবাৰ ধৰিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই ক'লোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি প্ৰত্যেকগৰাকী মহিলা 10,000 টকা দিম বুলি কৈছিলে নে? লগতে আপুনি 10,000 দিয়াৰ পিছত আকৌ 25,000 দিম বুলি কৈছিলে। মই ক'লোঁ যে আপোনাৰ পইচা আনিবলৈ মানুহে বিজেপিৰ মিটিঙলৈ গৈ গৈ মাইকী মানুহৰ চেণ্ডেল ছিঙি শেষেই হৈ গ'ল, হয়নে নহয়? হয়নে নহয়? নিৰ্বাচনৰ মিটিঙত পুৰা দাবী জনাব লাগে যে আপুনি আমাক 25,000ৰ 10,000 দিম বুলি কৈছিলে, 35,000 দিম বুলি কৈছিলে, ক'ত 35,000? হয়নে নহয়? সদায় মিছা কথা মুখ্যমন্ত্ৰীয়ে ক'ব নালাগে, হয়নে নহয়? তাৰপিছত আৰু কৈছিলে মুখ্যমন্ত্ৰীয়ে, কৈছিলে, মই যেতিয়া জেলত আছিলোঁ মোৰ মনত আছে, 21 চনৰ ইলেকশ্যনৰ আগত চব মহিলাবিলাকক সোধে, আইসকল আপোনালোকৰ বেংকত মাইক্ৰ' ফাইনেন্সৰ ধাৰ আছে নেকি? মহিলাবিলাকে কয় হয় আমাৰ ধাৰ আছে। তেতিয়াহ'লে আপোনালোকে ধাৰ মাৰিব নালাগে, এতিয়াৰ পৰা ধাৰ মৰাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ, কয়নে নকয়? কৈছিলে নে নাই? ধাৰ মাৰি দিলে নে নাই? চবৰে ধাৰটো মাৰি দিলে নে নাই? দিলে নে নাই? ধাৰ মাৰিব লাগে বুলি বিধানসভাত চিঞৰি এতিয়ালৈকে যিকেইটা ধাৰ মাৰিছে অকল মোৰ কাৰণে মাৰিবলৈ হিমন্ত বিশ্ব শৰ্মা বাধ্য হৈছে, নহ'লে মাৰিবলৈ মন নাই। মই